ধৰি লওক আপোনাৰ ফোনটো লক হৈ আছে কিন্তু হঠাৎ এটা এক্সিডেণ্ট বা ইমাৰ্জেঞ্চি চিটুৱেশ্যন আহিল সেই সময়ত আপুনি ফোনটো আনলক নকৰাকৈ নিজৰ ছেভ কৰা নাম্বাৰলৈ কেনেকৈ কল কৰিব পাৰিব আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম এটা গুৰুত্বপূৰ্ণ ট্ৰিক যিটো ট্ৰিক এনে এটা চিটুৱেশ্যনত আপোনাৰ লাইফ বচাব পাৰে সেই ভিডিঅ'টো শেষলৈকে চাব ভিডিঅ'টো ভাল লাগিলে আপোনালোকে টাইমলাইনত শ্বেয়াৰ কৰি দিব পৰৱৰ্তী ভিডিঅ'সমূহ পোৱাৰ কাৰণে পেজটো ফ'ল' কৰি লগত থাকিব প্ৰথমতে আপুনি আপোনালোকৰ মোবাইলৰ সেটিংত ক্লিক কৰি ল'ব সেটিংত ক্লিক কৰাৰ পিছতে তলৰ পিনে স্ক্ৰল কৰি আহিব ইয়াতে দেখিব পাৰিব সেফটি এণ্ড ইমাৰ্জেঞ্চি বুলি যদি আপোনালোকৰ মোবাইলত নেদেখায় সেফটি এণ্ড ইমাৰ্জেঞ্চি তেতিয়াহ'লে আপোনালোকে আহিব লাগিব ওপৰত সাৰ্চ বাৰত আপোনালোকে ক্লিক কৰি ল'ব সেফটি এণ্ড ইমাৰ্জেঞ্চি এই সেফটি এণ্ড ইমাৰ্জেঞ্চি সেটিংটো প্ৰত্যেকটো মোবাইলতে দেখিব পাৰে তো আপোনালোকে নিশ্চয় বিচাৰি পাব মই সেফটি এণ্ড ইমাৰ্জেঞ্চি ক্লিক কৰি ল'লোঁ ক্লিক কৰাৰ পিছতে ইয়াতে আপোনালোকে দেখিব পাৰিব ইমাৰ্জেঞ্চি কণ্টেক্ট এই ইমাৰ্জেঞ্চি কণ্টেক্টটো ক্লিক কৰি ল'ব ইয়াত ইমাৰ্জেঞ্চি কণ্টেক্টটো ক্লিক কৰাৰ পিছত আপুনি এটা নাম্বাৰ ইমাৰ্জেঞ্চি সময়ত মানে আপোনাক বিচাৰি পোৱা নাম্বাৰ এটা ছেভ কৰি দিব এই নাম্বাৰটো ছেভ কৰিলে আপোনালোকৰ কি হ'ব কেতিয়াবা যদি আপুনি বিপদত পৰে তেতিয়াহ'লে লক নোখোলাকৈ আপোনাৰ লগত যোগাযোগ কৰিব পাৰিব আৰু কেতিয়াবা আপোনালোকৰ মোবাইলটো হেৰাই যায় যদি কোনোবাই দিবও বিচাৰে তেতিয়াহ'লে আপোনালোকৰ মোবাইল লক নোখোলাকৈ ইমাৰ্জেঞ্চি আপোনাক যোগাযোগ কৰিব পাৰিব তো মই বন্ধু বা মোৰ ঘৰৰ কোনোবা এটা নাম্বাৰ দি দিছোঁ আপোনালোকে যাক বিচাৰি পাব ঠিক তেনেকুৱা নাম্বাৰ এটা ইয়াতে দি ৰাখিব ইয়াত আপোনালোকে এটাতকৈ বেছি নাম্বাৰ ছেভ কৰি ৰাখিব পাৰে মই ইয়াত ইমাৰ্জেঞ্চি কণ্টেক্টটো ক্লিক কৰি ল'লোঁ ক্লিক কৰাৰ পিছত মই ইয়াতে এটা নাম্বাৰ চুজ কৰিলোঁ নিশ্চয় আপোনালোকে ব্লেক দেখিব পাৰিছে তো নাম্বাৰটো ইয়াতে ছেভ কৰি দিব ছেভ কৰি দিয়াৰ পিছত আপোনালোকে মানে লক কৰি ল'ব লক কৰাৰ পিছত ইমাৰ্জেঞ্চি আহিব নহয় ইমাৰ্জেঞ্চি ক্লিক কৰি দিব ইমাৰ্জেঞ্চি ক্লিক কৰাৰ লগে লগে আপুনি যিটো নাম্বাৰ ছেভ কৰি দিছিলে সেই ছেভ নাম্বাৰটো